এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আহি পৰিছে। সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক আটক কৰা হৈছে। যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ'ব পাৰে শংকৰজ্যোতি বৰুৱা। বৰ্তমান দুলীয়াজান আৰক্ষী থানাত আছে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকজন। দুলীয়াজানৰ এটা পেট্ৰল পাম্পত গুণ্ডাগিৰি কৰাৰ অভিযোগত আৰক্ষীয়ে আটক কৰিছে শংকৰজ্যোতি বৰুৱাক। শংকৰজ্যোতিৰ লগত যোৱা যুৱকৰ দলে চলাইছিল আক্ৰমণ। ইয়াৰ পিছতেই ঘটনা সন্দৰ্ভত দাখিল কৰা হৈছিল এজাহাৰ। ইতিমধ্যে আমি এই সন্দৰ্ভত প্ৰতিবেদন দেখুৱাইছোঁ। আটক কৰা হৈছে শংকৰজ্যোতি বৰুৱাক। যিকোনো মুহূৰ্ততেই গ্ৰেপ্তাৰ হ'ব পাৰে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকজন। দুলীয়াজান থানাত বৰ্তমান ৰখা হৈছে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনক। দুলীয়াজানৰ এটা পেট্ৰল পাম্পত গুণ্ডাগিৰি কৰাৰ অভিযোগ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকজনৰ বিৰুদ্ধে। শংকৰজ্যোতি বৰুৱাৰ লগত আছে যুৱকৰ এটা দলে আক্ৰমণ চলাইছিল পেট্ৰল পাম্পটোত। ইয়াৰ পিছতেই ঘটনা সন্দৰ্ভত পেট্ৰল পাম্পৰ গৰাকীয়ে দাখিল কৰিছিল এজাহাৰ। আমাৰ সৈতে ফোন লাইনত সংযোগ হৈছে আমাৰ উজনি অসমৰ ব্যুৰ' চিফ ভাস্কৰজ্যোতি দাস। ভাস্কৰ, দাদাগিৰিৰ অভিযোগত এইবাৰ সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ কৰা হৈছে। ভাস্কৰ, হয় নব, যিকোনো মুহূৰ্ততে প্ৰাক্তন সম্পাদক সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা আচলতে গ্ৰেপ্তাৰ হ'ব পাৰে। আৰক্ষীৰ ঊৰ্ধ্বতম আচলতে ফালৰ পৰা এটা নিৰ্দেশ আহিছে যিকোনো মুহূৰ্ততে শংকৰজ্যোতি বৰুৱা এৰেষ্ট হ'ব পাৰে। গতিকে এই মুহূৰ্তত আমি জানিব পৰা মতে হয় দুলীয়াজান যিখন দুলীয়াজান থানা আছে, দুলীয়াজান থানা নহয় ডিব্ৰুগড় সদৰ থানাত শংকৰক ৰখা হৈছে আৰু শংকৰ তাতে সোধ-পোছ কৰি থকা হৈছে। আৰু এইখিনিতে মই কৈ থওঁ যে যিহেতু এটা ফুটেজ ছ'চিয়েল মিডিয়াত খুব ভাইৰেল হৈছে, সেইটো আপুনিও সকলোৱে দেখিছে যে এটা পেট্ৰল ডিপু কেন্দ্ৰ কৰি এখন কাজিয়া হৈছিল আৰু সেই কাজিয়াখনত আমি শংকৰক দেখিবলৈ পাইছিলোঁ। শংকৰক দেখাৰ পিছতে আচলতে এই যিটো সমগ্ৰ বিতৰ্ক, সেই বিতৰ্কটো আৰম্ভ হৈছিল। আৰু সেই যিটো পেট্ৰল পাম্পত যিখন কাজিয়া হৈছিল, সেই কাজিয়াখনত এগৰাকী মহিলাই আচলতে শংকৰৰ লগতে শংকৰৰ লগৰ কেইবাজনো বিৰুদ্ধে আচলতে তেওঁলোকে অভিযোগ তুলিছিল যে তেওঁলোকে আহি পেট্ৰল ডিপুত মাৰধৰ কৰিছিল আৰু দীৰ্ঘদিনীয়া এটা ক্লেছ আছিল। এই পেট্ৰল ডিপুটোক লৈ এটা ক্লেছ আছিল আৰু সেই ক্লেছটোক লৈ আচলতে কালি যিখন কাজিয়া, সেই কাজিয়াখন আৰম্ভণি হৈছিল। আৰু কাজিয়াখনত আপুনি দেখিছে দুটা পৰিয়ালৰ মাজত সাংঘাতিক ধৰণৰ তাত মাৰপিট কাজিয়া হৈছিল আৰু কাজিয়াৰ মাজত গৈ পেলাই আমি শংকৰক দেখিবলৈ পাইছিলোঁ। আৰু এই যিখন কাজিয়া, সেই কাজিয়াখনক কেন্দ্ৰ কৰি আচলতে আজি আৰক্ষী শীৰ্ষ মহলৰ পৰা নিৰ্দেশ গৈছিল যে শংকৰক গ্ৰেপ্তাৰ কৰিব লাগে বুলি। আৰু শংকৰক বৰ্তমান হয় দুলীয়াজান থানাত নহয় ডিব্ৰুগড় সদৰ থানাত ৰখা হৈছে, সোধা-পোছা কৰি আছে। আৰু যিকোনো মুহূৰ্ততে কিন্তু শংকৰক গ্ৰেপ্তাৰ কৰিব পাৰে। এই যিমান দূৰ আমাৰ শেহতীয়া তথ্য অনুসৰি শংকৰজ্যোতি বৰুৱা যিকোনো মুহূৰ্ততে আচলতে গ্ৰেপ্তাৰ হ'ব পাৰে। নব, জাতীয় সংগঠনৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ ইয়াৰ পূৰ্বে উত্থাপিত হৈছিল, কিন্তু এইবাৰ আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদকৰ বিৰুদ্ধে অভিযোগ আৰু লগতে দৃশ্য দেখা গৈছে। এটা প্ৰকৃততে অভিযোগ বুলি ক'লে ভুল হ'ব, দৃশ্য দেখা গৈছে। গতিকে স্পষ্ট হৈ পৰিছে, আটক কৰিছে আৰক্ষীয়ে। আপুনি ইতিমধ্যে কৈছে যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব পাৰে। জাতীয় সংগঠনৰ বিৰুদ্ধে কিন্তু ভয়ংকৰ এক অভিযোগ। ভাস্কৰ, নৱজিত, যিহেতু গোটেই যিটো সমগ্ৰ ঘটনা, সেই সমগ্ৰ ঘটনাটোৰ এতিয়াও ৰহস্য আচলতে কিহৰ কাৰণে সেই পেট্ৰল ডিপুটোত কাজিয়াৰ সূত্ৰপাত হৈছিল দুটা ফৈদৰ মাজত, আৰু সেই দুটা ফৈদৰ মাজত শংকৰ গৈ তাত কিহৰ কাৰণে সোমাইছিল। কিবা শংকৰে কোৱা মতে শংকৰ যিটো আমি শংকৰে কৈছিল দুইটা ফৈদে তেওঁ চিনাকি আছিল। চিনাকি হোৱাৰ হেতুকে আচলতে তেওঁ কাজিয়া ভাঙিবৰ কাৰণে তাত গৈ উপস্থিত হৈছিল সেইবুলি তেওঁ আচলতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। তাৰ পৰিৱৰ্তে এগৰাকী মহিলা, যিগৰাকী মহিলাক সেই কাজিয়াখনত আমি দেখিবলৈ পাইছিলোঁ, সেই মাৰপিটৰ ঘটনাটোত তেওঁ প্ৰথমৰ পৰা আচলতে শেষলৈকে সেই মহিলাগৰাকী আছিল। আৰু সেই মহিলাগৰাকীৰ অভিযোগ অনুসৰি শংকৰ বৰুৱাৰ লগত অহা এদল আচলতে উন্মুক্ত যুৱকৰ দলে আচলতে সেই সময়ত থকা পেট্ৰল পাম্পত থকা সেই পেট্ৰল পাম্পৰ কৰ্মচাৰীৰ লগতে পেট্ৰল পাম্পৰ গৰাকীক আক্ৰমণ কৰিছিল বুলি কৈছিল আৰু জোৰ জবৰদস্তি সেই পেট্ৰল পাম্পটো দখল কৰিবলৈ আহিছিল বুলিও আচলতে এই যিগৰাকী মহিলা, সেই মহিলাগৰাকীয়ে তেওঁক অভিযোগ আনিছিল। আৰু এই সমগ্ৰ যিটো মাৰপিটৰ ঘটনা বা সেই মাৰপিটৰ ঘটনাটোৰ সময়ত শংকৰক তাত উপস্থিতিটোৰ যিটো ভিডিঅ', সেই ভিডিঅ'টো কিন্তু সাংঘাতিক ধৰণে ভাইৰেল হৈছিল। আৰু ভাইৰেল হোৱাৰ পিছত আৰক্ষীৰ উচ্চপদস্থ আচলতে অসম আৰক্ষী হেডকোৱাৰ্টাৰৰ ফালৰ পৰা এটা নিৰ্দেশ আহিছিল ডিব্ৰুগড় আৰক্ষীলৈ যে এই সমগ্ৰ ঘটনাটোৰ চালিজাৰি চাই যদি প্ৰকৃততে সেই মহিলাগৰাকী কোৱাৰ ধৰণে শংকৰৰ নেতৃত্বত অহা সেই দলটোৱে সেই পেট্ৰল পাম্পটোত তেওঁলোকে দখল কৰিবৰ কাৰণে আহিছিল বা পেট্ৰল পাম্পত থকা সেই সময়ত থকা মহিলাগৰাকীৰ লগতে অন্য যিসকল কৰ্মচাৰী বা মালিক পক্ষক আক্ৰমণ কৰি তেতিয়াহ'লে
অনতিপলমে আচলতে শংকৰক গ্ৰেপ্তাৰ কৰাৰ এটা নিৰ্দেশ দিছিল আৰু সেই যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটো সন্ধিয়ালৈ ডেভেলপ হৈছিল আৰু সন্ধিয়াত এক প্ৰকাৰ আমি এই মুহূৰ্তত জানিব পৰা মতে অসম আৰক্ষী শীৰ্ষ মহলৰ পৰা এটা নিৰ্দেশ আহিছে ডিব্ৰুগড় আৰক্ষীলৈ যে শংকৰক গ্ৰেপ্তাৰ কৰিব লাগে, যাৰ বাবে শংকৰক বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে। আৰু এই কথাটো এতিয়ালৈকে নিশ্চিত হোৱা নাই। মই কেইটামান মুহূৰ্তৰ বাবে ডিব্ৰুগড় কেইবাগৰাকী শীৰ্ষ আৰক্ষী বিষয়াৰ কথা পাতিছো, তেওঁলোকে কৈছে যে এই মুহূৰ্তলৈকে নিশ্চিত হোৱা নাই যে তেওঁক ডিব্ৰুগড়ৰ কোনখন থানাত ৰখা হয়। ডিব্ৰুগড়ৰ হয়তো সদৰ থানাত আছে, নহয়তো দুলিয়াজান থানাত আছে, যিহেতু গোচৰটো দুলিয়াজান থানাত পঞ্জীয়ন হৈছে। আৰু যিটো ঘটনাটোৰ যিটো আচলতে প্লেচ অফ অকাৰেঞ্চ, যিটো আচলতে য'ত যিটো পেট্ৰল ডিপু, সেই পেট্ৰল ডিপু দুলিয়াজানৰ একদম মাজমজিয়াত যিখন থানা, সেই থানাখনৰ কিনাৰতে পেট্ৰল ডিপুটো আছে, তাতেই দুলিয়াজান থানাত এটা গোচৰ ৰুজুছিলে। গতিকে হয়তো দুলিয়াজান থানাত তেওঁ সোধ পোছ কৰি আছে আৰু তেওঁ যিকোনো মুহূৰ্ততে কিন্তু গ্ৰেপ্তাৰ কৰিব পাৰে। আৰু সেইটো একেবাৰে নিৰ্দেশ হয় ভাস্কৰ, আপুনি ইতিমধ্যে যদিহে কৈছে যে থানাখনৰ গাতেই লাগি আছে পেট্ৰল পাম্পটো, তেনেহ'লে থানাখনৰ গাতেই লাগি থকা এটা পেট্ৰল পাম্পটোত দাদাগিৰি কৰাটো সম্ভৱ হ'ব পাৰেনে? মই আপোনাৰ প্ৰশ্ন ভালদৰে শুনি পোৱা নাই। যদি আপুনি কৈছে থানাখনৰ গাতেই লাগি আছে পেট্ৰল পাম্পটো, থানাৰ গাতেই লাগি থকা এটা পেট্ৰল পাম্পটোত দাদাগিৰি কৰিবলৈ কোনোবা যাবনে? নিশ্চিতভাৱে আচলতে বহুবিলাক ইয়াত এই সমগ্ৰ যিটো এই কাজিয়া বা এই কাজিয়াখন আৰু ইমান তাৎক্ষণিকভাৱে ছ'চিয়েল মিডিয়াত এই গোটেই কাজিয়াখনৰ যিবোৰ ভিডিঅ' ক্লিপ, সেই ভিডিঅ' ক্লিপবিলাক ভাইৰেল হৈছিল, সংবাদ মাধ্যমলৈ এই ক্লিপবিলাক পঠোৱা হৈছিল। গতিকে এই সমগ্ৰ যিটো আচলতে কাৰ্যসূচী, তাৰ অন্তৰত কি আছে বা কাৰোবাৰ উদ্দেশ্যপ্ৰণীতভাৱে শংকৰক ফচোৱা হৈছিল বা শংকৰক আচলতে এই সমগ্ৰ ইয়াত শংকৰক আচলতে ইয়াত ফচোৱা হৈছে নেকি বা শংকৰ প্ৰকৃতাৰ্থত এই ঘটনাৰ লগত জড়িত হয় নেকি, এই সমগ্ৰ ঘটনাবিলাক আচলতে আৰক্ষীৰ যিটো সঠিক তদন্ত, সেই সঠিক তদন্তত পোহৰলৈ আহিব। কিন্তু এই মুহূৰ্তলৈকে শংকৰৰ যিটো ভাষ্য আমি ইতিমধ্যে গ্ৰহণ কৰিছিলো, শংকৰে এটা কথা স্পষ্টভাৱে কৈছে যে তেওঁ দুইটা পক্ষৰ কাজিয়া হৈছিল, দুইটা পক্ষই তেওঁ চিনাকি বুলি কৈছিল, চিনাকি হোৱা হেতুকে তেওঁ কাজিয়াখন ভাগিবলৈ গৈছিল বুলি কৈছিল। নিশ্চয়কৈ আৰক্ষীৰ প্ৰকৃততে তদন্তত, আৰক্ষীৰ অনুসন্ধানত সমগ্ৰ দিশ পোহৰলৈ আহিব। ভাস্কৰ জ্যোতি দাস, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। সেয়া আছিল আমাৰ উজনি অসমৰ ব্যুৰ' চিফ ভাস্কৰ জ্যোতি দাস।